Hello everyone, আজি আমাৰ ইন্টিগ্ৰেশনৰ সেকেন্ড ভিডিওত আমি আকো কিছুমান ইন্টিগ্ৰেশনৰ কোৱেশ্চন ডিসকাস কৰিম ফাৰ্স্ট ভিডিওটোত বেসিক স্টেপস বোৰ আমি ডেভেলপ কৰি আহি আছিলো আহি আমি এটা নতুন স্টেপত পালো এটো ইন্টিগ্ৰেশন অফ 4e to the power x plus sin x dx এই ইন্টিগ্ৰেশনটো আমি কেনেকৈ কৰিম এতিয়ালৈকে আমি বেসিক কোৱেশ্চনস বিলাকতে আছো আৰু তোমালোক বেসিক কোৱেশ্চন বিলাকত এক্সপার্ট হ'বই লাগিব বেসিক কোৱেশ্চন বিলাকত এক্সপার্ট হলেহে লাহে ইয়াৰ এডভান্স কোৱেশ্চন বিলাক পাৰিবগে So, এতিয়া ইয়াৰ কাৰণে আমাৰ কিছুমান ফাংশনস আহি গল এক্সপোনেনশিয়াল ফাংশন ট্ৰিগনোমেট্ৰিক ফাংশন যেবোৰ মই তোমাক লাষ্ট ভিডিওত দিয়া নাছিলো সো তাৰ কাৰণে তুমি চাব লাগিব এই ফৰ্মুলাখিনি মনত ৰাখিব লাগিব ইন্টিগ্ৰেশন অফ cos x is sin x plus c sin x is minus cos x plus c so and so on ইয়ালৈকে এইখিনি বেসিক ফৰ্মুলা এইখিনি তুমি একদম মাইন্ডত পুৰা ক্লিয়াৰলি ৰেডি ৰাখিব লাগিব তো এইখিনি ৰেডি ৰখাৰ পিছত আমি এটোলা বেক কৰিলো যে in 4e to the power x plus sin x কি কৰিম ফার্স্ট অফ অল ইন্টিগ্রেশন টু দুইটাতে ডিস্ট্রিবিউট কৰি দিম ইয়া আৰু ইয়া ঠিক আছে 4e to the power x ইন্টিগ্রেশন টু ডিস্ট্রিবিউট কৰিলে dx টো আহি যাব 4e to the power x dx plus integration of sin x dx ঠিক আছে নেক্সট আগৰ ভিডিওত মই কি কৈছিলো যে যদিহে ফাংশনটোৰ লগত এটা কনস্ট্যান্ট যদি মাল্টিপ্লাই হৈ থাকে হে কনস্ট্যান্টটো বাহিৰলৈ ওলাই গুছি আহে So 4 to বাহিৰলৈ ওলাই গুছি আহিব So 4 integration of e to the power x dx plus integration of sin x dx এটা তুমি ফৰ্মুলা লিখি দিয়া 4 integration of e to the power x dx সদায় মনত ৰাখিবা integration of e to the power x dx e to the power x হয় e to the power x আৰু কনস্ট্যান্টটো নিদিও একেলগে এটা কনস্ট্যান্ট দিম লাষ্টত plus integration of sin x yes so integration of sin x সমান integration of sin x dx is minus cos x so এটো minus cos x আৰু একেলগে এটা ইন্টিগ্ৰেশন কনস্ট্যান্ট দিয়া c সো এটো হৈ যাব 4e to the power x minus cos x plus c এটো তোমাৰ আনসার এটা আমি তাৰ নেক্সট কোৱেশ্চন তুলে যাম এটো তোমালোকে লিখি ললা ভিডিওটো পজ কৰি লিখি লবা কোৱেশ্চন নম্বৰ 2 Question number 2 দিছে cosec x integration of cosec x plus cot x dx so integration of cosec x plus cot x dx so ইয়াৰ integration আমি কেনেকৈ কৰিম এতিয়া তুমি যদি সোয়া যে ইয়াৰ ডাইৰেক্টলি আমাৰ একো ফৰ্মুলা ইয়াত পৰি থকা নাই ডাইৰেক্টলি কিবা ফৰ্মুলা পৰি আছে নেকি এতিয়া এনেকে এটা দুটা ইনডাইৰেক্ট কোৱেশ্চন আহাৰ স্টাৰ্ট হ'ব আৰু লাহে কিন্তু তুমি যদি অকমান অবজাৰ্ভ কৰা তুমি দেখিবা যে এই cos x টো ইয়াৰ লগতো মাল্টিপ্লাই কৰি দিব পাৰো এই cos x টো ইয়াৰ লগতো মাল্টিপ্লাই কৰি দিব পাৰো মাল্টিপ্লাই কৰিলে কি লাভ হ'ব এই cos x টো যদি মই ইয়াৰ লগত মাল্টিপ্লাই কৰি দিও ইট উড বি cosec square x আৰু ইট উড বি cosec x cot x bracket close dx এতিয়া তুমি চোৱা এতিয়া ডাইৰেক্ট ফৰ্মুলাত আহি গল হয়নে cosec x square cosec x cot x so eto cosec x square cosec x cot x to direct way formula lagabo pora hoy gola to okay do it integration of cosec square x dx plus integration of cosec x cot x dx so integration of cosec square x is your minus cot x integration of cosec x cot x integration of cosec x cot x is minus cosec x x plus c so minus cot x minus cosec x plus c so this is your answer তুমি তোমাৰ আনসার পাই গলা এতিয়া ইয়াৰ নেক্সট কোৱেশ্চন লে আহো এটো আসলে তোমাৰ কোৱেশ্চন নম্বৰ 2 আসলে হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 2 এটো কোৱেশ্চন গল তোমালোকে কৰি লবা কোৱেশ্চন নম্বৰ 3 তোমাক দিয়া আছে integration of 1 minus sin x by cos square x dx so এতিয়া সো ইয়াত কিবা ফৰ্মুলা ডাইৰেক্টলি পৰি আছে নেকি ভালকে যদি অবজাৰ্ভ কৰা তুমি দেখিবা যে ইয়াত তেনেকুৱা একো ফৰ্মুলা ডাইৰেক্টলি পৰি থকা নাই যদি হে তেনেকুৱা ডাইৰেক্টলি একো ফৰ্মুলা পৰি থকা নাই তেটা তুমি এটো কি কৰিব পাৰা অলপ আইডিয়া লগাব লাগিব যে cos x square to ইয়াৰ তলতো দি দিও ইয়াৰ তলতো দি দিও তো এটো হৈ যাব 1 by cos square x minus sin x by cos square x ঠিক আছে
এতিয়া কিবা ফৰ্মুলাত পৰিছে নেকি এতিয়া কিবা ফৰ্মুলাত আহিছে নেকি দেখিবা যে এতিয়াও হি একো ফৰ্মুলাত অহা নাই কিন্তু তাক আৰু অলপ যদি তুমি মডিফিকেশন কৰা 1 by cos square x মানে কিমান sec square x হয়নে trigonometry কিয় 1 by cos x মানে sec x নহয় জানো 1 by cos x is your sec x so 1 by cos square x তোমাৰ হৈ যাব sec square x so 1 by cos square x is your sec square x এটুক আমি কি মডিফাই কৰিব পাৰিম তুমি যদি ভালকে চোৱা তুমি লিখিব পাৰা sin x by cos x into cos x cos x into cos x কিয় দুটা লিখিলো কিয় দুটা cos x মই সেপাৰেট কৰি ললো তাৰ ৰিজন আছে তাৰ কাৰণ আছে তাৰ ৰিজন আছে তাৰ কাৰণ আছে তুমি চালে তুমি ইয়াৰ নেক্সট স্টেপটো দেখিলে গম পাই যাবা নেক্সট স্টেপটো কি আহিব ইয়াক মই একো টাচে কৰা নাই তাক তেনেকৈ ৰাখিছো sec square x minus এতিয়া তুমি এটো এনেকৈ লিখিব পাৰা নে sin x by cos x dot 1 by cos x তুমি এনেকৈ লিখিব পাৰা নে can you write like this now question is that why কিয় মই ব্ল্যাক কৰিলো তুমি যদি ভালকে যদি সোৱা দেখিবা যে sin x by cos x মানে tan x 1 by cos x মানে sec x তো এটো হৈ যাব sec x tan x sec x আৰু সোৱা tan x sec x ফৰ্মুলা আছে sec x tan x ফৰ্মুলা আছে গতিকে আমি এপ্লাই কৰিব পাৰিম তো হে আইডিয়াটো এটো দেখিয়ে লগাই দিব লাগিব যে ইয়েস ইয়াত sin x by cos x আছে tan x হৈ যাব আৰু এটা cos x বেছিকে আহিব 1 by cos x sec x হৈ যাব তো sec x tan x ফৰ্মুলা গুছি যাব তো sec square x minus tan x আৰু এটো হৈ যাব sec x এতিয়া তোমাৰ এগিটা তুমি ফৰ্মুলা পাই গলা sec square x ৰ ফৰ্মুলা তোমাৰ ওচৰত আছে sec x tan x ৰ ফৰ্মুলা তোমাৰ ওচৰত আছে সো তুমি এপ্লাই কৰি দিয়া ইন্টিগ্ৰেশন দুইটাতে sec square x dx minus integration of tan x sec x dx sec square x dx is tan x tan x sec x is sec x plus c so this is your answer তোমার answer আই গলা তো একদম ইজি আছিল যে 1 minus sin x by cos square x আছিল এটো দুইটাৰ তলতে দি দিলু ইয়াটো 1 ৰ তলতো দি দিলু sin x ৰ তলতো দি দিলু 1 by cos square x তোমাৰ হৈ গল sec square x ঠিক আছে sin x by cos square x ৰ তলৰ যেটো cos square x আছিল cos square x ক দুটা পাৰ্টত ডিভাইড কৰিলে এটা cos x এটা cos x দুটা cos x মিলি cos square x হয় সো এতিয়া a cos x to sin x ৰ তলত দি দিলু আৰু a cos x to এক্সট্ৰা কৰি ৰাখি দিলু ঠিক আছে এটা sin x by cos x tan x হল 1 by cos x sec x হল এটা ডাইৰেক্ট হি ফৰ্মুলা গুছি গল হয় নেক্সট কোৱেশ্চন ফৰ্মুলা গুছি যোৱাৰ পিছত ইন্টিগ্ৰেশনৰ ফৰ্মুলাটো লিখি দিলে হৈ গল এটা আমি আহিলো নেক্সট কোৱেশ্চন এবিলাক তোমালোকৰ এনসিআরটি কোৱেশ্চনে মই লৈ আছো আৰু এনসিআরটি কোৱেশ্চনস বিলাক সব মই লোৱা নাই তোমালোকে নিজেও কিছুমান ট্ৰাই কৰিব লাগিব মই স্টেপ বাই স্টেপ ডেভেলপ কৰি গৈ আছো এটো কোৱেশ্চনৰ পিছত হেতু কোৱেশ্চন এটো কোৱেশ্চনৰ পিছত হেতু কোৱেশ্চন সো দ্যাট হে সিকোয়েন্সটো তুমি শিকি লোৱাৰ পিছত তাৰ পিছত তুমি জি কোৱেশ্চনে নসোৱাল লাগে এনসিআরটি যাতে তুমি পাৰা হৈ যোৱা হে হিচাপত মই পঢ়াবলৈ ট্ৰাই কৰি আছো তোমাক সো এতিয়া আহিলে এটা কোৱেশ্চন নম্বৰ আগৰটো সাগে 4 আছিল তোমালোকে নাম্বাৰিংটো চাই যাবা নিজে মই পাহৰি গৈছো কোৱেশ্চন নম্বৰ 5 integration of x square 1 minus 1 by x square প্ৰথমতে তোমাৰ এনেকুৱা লাগিব ইন্টিগ্ৰেশন দেখিলে ভয় লাগি যাব যে কি আহি গল কি কৰিম কেনেকৈ কৰিম একো আইডিয়া নাই বাট অলপ দিন যেটা ইন্টিগ্ৰেশন কৰি থাকিবা লাহে লাহে আইডিয়া আহি থাকিব সো এটা এই কোৱেশ্চনটো চোৱা এটা এটো কোৱেশ্চন দেখাৰ লগে লগে হয়তো তোমালোক যদি বিগিনিং ষ্টেজত আছা তোমালোকৰ মাইন্ডত একো অহা নাই একো মাইন্ডতে অহা নাই যে কি কৰিম কিন্তু অকমান যদি তুমি ভালকে চোৱা দেখিবা যে এই x স্কয়াৰ টো ইয়াৰ লগত ইনটু কৰি দিব পাৰিম ইয়াৰ লগত ইনটু কৰি দিব পাৰিম নে x স্কয়াৰ ইনটু 1 হৈ গলে x স্কয়াৰ আৰু ইয়াৰ লগত হৈ গলে x স্কয়াৰ 1 by x স্কয়াৰ dx আৰু মই বাৰে বাৰে ব্ৰেকেটটো কিয় দি দিও কাৰণ dx টো এই গুটে ফাংচনটোৰ কাৰণে আছে মই হেতু বুজাব চেষ্টা কৰিছো dx টো গুটে ফাংচনটোৰ কাৰণে আছে সো এতিয়া তুমি x স্কয়াৰ - 1 হৈ গল dx এতিয়া তোমাৰ ফৰ্মুলাত আহি গল এতিয়া তোমাৰ ফৰ্মুলা এপ্লাই কৰি দিব পাৰা ইয়াত যে স্যাৰ x স্কয়াৰ dx minus integration of 1 dx x square dx ৰ ফৰ্মুলা লাষ্ট ভিডিওত মই কৈ গৈছিলো x to the power n ৰ ফৰ্মুলা এপ্লাই হ'ব x to the power n ৰ ফৰ্মুলা কি integration of x to the power n is your x to the power n plus 1 by n plus 1 dx থাকি গৈছে মোৰ n plus 1 by n plus 1 plus c তো x to the power 2 আছে so x to the power 2 plus 1 by 2 plus 1 আৰু integration of 1 dx মানে x 1 dx মানে x বুজি পাইছা 1 dx মানে integration of dx মানে সদায় x হয় এটো লাষ্ট ক্লাছত মই কৈছিলো
সো হৈ গল খালি লগত লাগিব তোমাক এটা প্লাস c হল এটা তুমি দিয়া x cube by cube minus x plus c so this is your final answer তোমার ফাইনাল আনসার তুমি পাইবা একদম ইজি লাগিলে প্ৰথমতে দেখি বহুত কিবা এটা জান লাগিছিল বহুত ভয় লাগিছিল কিন্তু লাহে লাহে একদম ইজি লগা হয় আৰু কোৱেশ্চন চাই যাম যিমানে ইন্টিগ্ৰেশনৰ কোৱেশ্চন কৰিবা তুমি হিমানে এক্সপার্ট হৈ যাবা Question number 6. Question number 6 की question? Integration of ax square plus bx plus c dx. So, की करोगे तो? सबरे लोगों integration दे दियो. Integration of ax square plus integration of bx plus integration of c. और dx बोर्ड থাকি গৈছে 1 মিনিট dx গিটা সবতে দিব লাগিব ইন্টিগ্রেশন অফ bx dx প্লাস ইন্টিগ্রেশন অফ c dx ঠিক আছে এটা এই যে a b c বোৰ যে দেখিছা এই যে a b c বোৰ যে ইয়াত আছে এবোৰ এটা কনস্ট্যান্ট হয় না নহয় এই কনস্ট্যান্ট বোৰ মই কি কৈছিলো যে ফাংশনটোৰ পৰা ইন্টিগ্রেশনটোৰ পৰা হি বাহিৰলৈ ওলাই গুছি আহে সো a টো বাহিৰলৈ ওলাই গুছি আহিব b টো বাহিৰলৈ ওলাই গুছি আহিব c টো বাহিৰলৈ ওলাই গুছি আহিব সো a যদি বাহিৰলৈ যায় ইট উইল বি ax square dx যদি b বাহিৰ ওলাই যায় ইট উইল বি bx dx যদি c বাহিৰ ওলাই যায় c ইন্টিগ্রেশন অফ dx সো এতিয়া সো a ইন্টিগ্রেশন অফ x square dx কি হ'ব again আকৌ একে ফর্মুলা x to the power n dx of formula x to the power n plus 1 divided by n plus 1 আসলে এটো ফর্মুলা মনত পৰিলে লাস্ট ভিডিও যদি কোনবা লাস্ট ভিডিও সোৱা নাই চাই লবা x to the power n x to the power n plus 1 by n plus 1 plus c a x to the power 2 plus 1 by 2 plus 1 plus c to মই লিখা নাই কাৰণ কেলে গুটে গিটা ইন্টিগ্রেশন লগা একেলগে এবারে প্লাস c লিখি দিম এটো হৈ যাব b x to the power ইয়াত একো নাই মানে 1 আছে সো x to the power 1 plus 1 by 1 plus 1 এটা হতে প্লাস থাকি গৈছে b plus c integration of dx মানে x আর লাস্টত প্লাস এতিয়া সো ইয়াত c এটা নিজে আছে গতিকে তুমি যদি ইয়াত কনস্ট্যান্ট দিবা হেতু বেলেগ কিবা এটা নাম দিব লাগিব c দিলে নহব কাৰণ ইয়াত c আছে আগৰ পৰা কোৱেশ্চনটোত তো তুমি বেলেগ কিবা দিয়া কি দিবা ধৰিলা তুমি k দি দিলা k is your constant ঠিক আছে এটা a x to the power 3 by 3 plus b x to the power 2 by 2 plus cx plus k so ax cube by 3 bx square by 2 cx plus k so this is your answer তোমার আনসার তুমি পাই বলা ইজি একদম ইজি টান লাগিছে জানো এটা লাগে একো টান নহয় জাস্ট তোমাক এই ভিডিও গিটাৰ জৰিয়তে অকল ইন্টিগ্রেশনৰ বেসিক ক্লিয়াৰ কৰিবলৈ ট্রাই কৰি আছো ইন্টিগ্রেশনৰ বেসিকটো যাতে তুমি বুজি পোৱা আৰু যেতিয়া একবাৰ বেসিক বুজি পোৱা হৈ যাব তেতিয়া আমি এডভান্স কোৱেশ্চনত যাব আৰু কোৱেশ্চন চাম এটো লিখি লোৱা লাহে লাহে এডভান্স কোৱেশ্চনৰ সময় গৈ থাকিম root x minus 1 by root x whole square dx দেখিয়ে ভয় লাগি গল কি বস্তু আহি গল root x তাৰ ওপৰত whole square হয় না নহয় কাৰবাৰ মাইন্ডত খেলাইছনে ভিডিওটো পজ কৰি এবাৰ ভাবি চোৱাচোন কিবা আইডিয়া আহিছনে আৰু তাৰ পিছত চাবা যে মই দিয়া আইডিয়াটোৰ লগত তোমাৰ আইডিয়া মেচ কৰিছে না অলপ দেৰি কাৰণে ভিডিওটো পজ কৰি চাই সো তোমাক দিয়া আছে ইন্টিগ্রেশন অফ root x by 1 by root x whole square সো এটা মাজত মাইনাস আছে আর মই কৈছিল যে মাজত মাইনাস থাকিলে ইন্টিগ্রেশনটো দুইটাতে দি দিব পাৰি বাট ইয়াতে এটা স্কয়াৰ আছে গতিকে স্কয়াৰ থাকিলে হে স্কয়াৰটো ইয়ালৈকে কভাৰ কৰি আছে মানে প্ৰটেক্ট কৰি আছে ইটস লাইক এ প্ৰটেকশন ই সেল কৰি আছে গুটেটো গতিকে তুমি ইন্টিগ্রেশন তাত সময় দিব নোৱাৰা তো ইন্টিগ্রেশনটো তাত সময় যদি দিব নোৱাৰা তেতিয়ালে তুমি সেলটো ভাঙিব লাগিব এই হোল স্কয়াৰটো ভাঙিব লাগিব হয় না নহয় তো এই হোল স্কয়াৰটো ভাঙিবলৈ ট্রাই কৰা a minus b whole square a square plus b square minus 2ab dx হৈ গল সো এটো হৈ গল x এটো হৈ গল 1 by x এটো হৈ গল 2 dx কোনবাই বুজি নাপালা নেকি স্কয়াৰ ৰুটে কাটি দিলো x a স্কয়াৰ টু 1 ত আহি গলে 1 স্কয়াৰ 1 এ হল root x ত আহি গলে x হৈ গল এটো root x কাটা গল থাকি গল 2 হৈ গল এতিয়া সো তোমাৰ ইন্টিগ্ৰেবল ফৰ্মেটত আহি গল এতিয়াৰ উপৰে একো নাই 1 আছে সো ইন্টিগ্রেশনটো সবতে দি দিব পাৰা কাৰণ তুমি সিলটো ভাঙি পেলালা ন হয় না নহয় গতিকে ইন্টিগ্রেশন অফ x dx integration of 1 by x dx
2 integration of dx integration of x dx bare bare moi koi na thakbo etia iman khini question kolu jeta ma direct likhibole lom je x square by 2 ইয়াৰ পৰা ডাইৰেক্ট ফৰ্মুলাটোৰ পৰা ইন্টিগ্ৰেশন অফ 1 by x dx কি হ'ব ইন্টিগ্ৰেশন অফ 1 by x dx সোৱা log x minus 2x plus c হৈ গল হেতুই তোমাৰ আনসাৰ দেখাত ইমান টান লাগিলে কিন্তু ইমান সহজ আছিল আৰু question number 6 7 sum question number 7 কি দিছে question number 7 of integration of 1 minus x root x dx দেখাত হয়তো টান লাগিছে কিন্তু একদম ইজি কেনেকে ইজি এই root x তো ইয়াৰ দুইটাৰ লগতে দি দিম আগৰ কনসেপ্টে integration of root x integration of x root x এতিয়া আহি গল প্ৰবলেম ইয়াৰ dx কি প্ৰবলেম root x তো কেনেকে ডিল কৰব root x ক কেনেকে ডিল কৰব root x ক ডিল কৰিবলৈ একো প্ৰবলেমই নাই কিয়নো root x মানে আমি জানো যে এটা x to the power 1 by 2 এই root ডালে কি বুজায় power 1 by 2 সো লিখি দিয়া x to the power 1 by 2 dx x dot x to the power 1 by 2 dx হৈ গল এতিয়া এটো তো ফৰ্মুলাত গুছি গল ডাইৰেক্ট x to the power n n ৰ ভ্যালু 1 by 2 কিন্তু এটো কি হ'ব এই দুটা x আছে ইয়াত 1 আছে ইয়াত 1 by 2 আছে বেস দুটা সেম হৈ আছে গতিকে তুমি বেস সেমৰ ফৰ্মুলা এপ্লাই কৰা তাৰ মানে a to the power n ক্লাস 9 ত শিকিবলৈ পোৱা যায় a to the power m plus n হয় না নহয় x to the power 1 by 2 dx তো এটো x to the power 1 plus 1 by 2 dx x to the power 1 by 2 dx x to the power 3 by 2 dx হৈ গল এটা দুইটাতে যদি তুমি এই ফৰ্মুলাটো এপ্লাই কৰি দিয়া হৈ যাব তোমাৰ কাম গতিকে x to the power 1 by 2 plus 1 divided by 1 by 2 plus 1 plus sorry minus এটা minus আছে minus x to the power 3 by 2 plus 1 divided by 3 by 2 plus 1 plus c এটা ভ্যালু কি যেটা তুমি লিখি দিয়া x to the power 1 by 2 plus 1 মানে 3 by 2 এটো আহি যাব 3 by 2 minus এটো আহি যাব 5 by 2 এটো আহি যাব 5 by 2 plus c গতিকে এটো 2 by 3 x to the power 3 by 2 2 by 5 x to the power 5 by 2 plus c কোনবাই ভাবিছা নি 3 by 2 টো কেনেকে 2 by 3 হৈ গল এই ডিনোমিনেটৰত আছে হৰত আছে উপৰলে উঠি গলে কি 2 by 3 হৈ পেলাই উঠিব হয় না নহয় উপৰলে উঠি গলে ৰেচিপ্ৰকেল হৈ পেলাই উঠিব তো হেতুৱে তোমাৰ আনসাৰ ইজি লাগিছে এতিয়া লাহে লাহে ইজি লগা স্টার্ট হৈ গৈ থাকিব আৰু question number 7 পালো question number 8 কি question চাম এতিয়া question number 8 এনেকুৱাটা question আগতে কৰি আহিছো এবাৰ ট্রাই কৰা question number 8 ভিডিওটো পজ কৰি সবে কৰিবলৈ ট্রাই কৰা sec x tan x sec x plus tan x dx একদম ইজি দেখাত টান লাগিছে কিন্তু একদম ইজি ভিডিওটো পজ কৰা ট্রাই কৰা যদি নোৱাৰা আহি পেলাই সলিউশন চোৱা মই কৰি দিছো দেখিছনে sec x আছে ইয়াত sec x ইয়াত tan x ডাইৰেক্ট একো ফৰ্মুলাত পৰা নাই কিন্তু তুমি চোৱা যে এটো মাল্টিপ্লাই কৰিলে হি ফৰ্মুলাত পৰি আছে sec x to sec x ৰ লগত ইনটু কৰিলে sec square x sec x to tan x ৰ লগত ইনটু কৰিলে sec x tan x গতিকে ডাইৰেক্ট ফৰ্মুলাত আহি গল sec square x dx sec x tan x dx integration so integration of sec square x is tan x plus integration of sec x tan x is sec x plus c হৈ গল একে ঝাটকাতে কৰি দিলো হৈ গল একদম ইজি question number 9 আহি গল তোমাৰ sec square x by cos x square x dx ঠিক আছে sec square x by cos x square x dx এটো দেখাত দেখিবলৈ বহুত ডেঞ্জারাস বহুত বেছি ডেঞ্জারাস কেনে sec square x by cos x square x dx একো ফৰ্মুলাই মাইন্ডত নাহে এটো দেখাৰ লগে লগে কিবা ফৰ্মুলা আহিছে জানো মাইন্ডত ইয়াত কোটোৱে ম্যাচ কৰাব নোৱাৰা কাৰণ এনেকটো নহয় এনেকটো পসিবল নহয় যে তোমাৰ ইন্টিগ্ৰেশনটো ওপৰটো দি দিম তলটো দি দিম হেতু কেতিয়াও পসিবল নহয় ইন্টিগ্ৰেশনত তুমি নোৱাৰা এনেকুৱা কৰিব ইট ইজ নট পসিবল ঠিক আছে তো কৰিম কেনেকে তেতিয়াহলে তুমি ট্ৰিগনোমেট্ৰি ফৰ্মুলা লগোৱা cos x sec square x মানে 1 by cos x square x মানে 1 by sin square x dx
এতিয়া নিউমাৰেটৰ নিজৰ জায়গাত আছে 1 by cos square x ই যদি উঠি যায় sin square x by 1 dx এতিয়া ওপৰটো আহি গল তোমাৰ sin square x by cos square x integration of dx এতিয়া sin square x by cos square x মানে কিমান tan square x integration of tan square x dx এতিয়া সো এটা tan square x কবাত আছে নেকি tan square x কতো নাই কিন্তু তুমি এটা বস্তু দেখিছা যে sec square x আৰু sec square x তো tan square x ৰ লগত কানেক্টেড কেনেকৈ কানেক্টেড যে 1 plus tan square x ক্লাস 10 ৰ এটা ফৰ্মুলা আছিল কি ফৰ্মুলা আছিল যে 1 plus tan square x is your sec square x এটা ইয়াৰ ইন্টিগ্ৰেশন জানা ইয়াৰ না জানা গতি ইয়াক ইয়ালে কনভার্ট কৰি ললে হল তাৰ মানে tan square x ৰ জায়গাত তুমি লিখিব পাৰা sec square x minus 1 tan square x ৰ জায়গাত তুমি লিখিব পাৰা sec square x minus 1 so লিখি দিয়া sec square x minus 1 dx so integration of sec square x dx minus dx so integration of sec square x is your tan x आराम से उलाइसे integration of sec square x is your tan x so लिखा tan x dx और integration of dx माने तुम्हार होय गल integration of dx माने x plus c so हेतुए तुम्हार आंसर ठीक আছে ইজি লাগিলে দেখা টান লাগিছিল কিন্তু পটককে ইজি হৈ গল হি গৰি অকনমান মাথা মাৰি চালে হল অকনমান আইডিয়া লগাই চালে হল এতিয়া আহো আমাৰ লাস্ট কোৱেশ্চন টুলে লাস্ট কোৱেশ্চন টু তোমালোকে নিজে আইডিয়া লগাব লাগিব কাৰণ এটো অকনমান কনসেপচুৱেল কোৱেশ্চন এতিয়ালৈকে আমি যিমানখিনি পঢ়ি আছিল যদিও তাত অলপ অলপ কনসেপচুৱেল কোৱেশ্চন আছিল যদিও অলপ অলপ এডভান্স কোৱেশ্চন এটা দুটা আছিল সো লাস্ট কোৱেশ্চন টুলে যদি আমি বেক কৰো কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে ইন্টিগ্ৰেশন অফ x কিউব minus x স্কয়াৰ plus x minus 1 divided by x minus 1 dx এটা এটো দেখাৰ লগে লগে একো ফৰ্মুলাই মাইন্ডত আমাৰ নাহে একো আইডিয়াই আমাৰ মাইন্ডত নাহে যদিহে আমাৰ একো আইডিয়াই মাইন্ডত নাহে তেতিয়াহলে আমি কি কৰিম তেতিয়াহলে এটা কথাই তুমি চাব লাগিব যে ইয়াত যিমানখিনি ডাটা দিয়া আছে হে ডাটাখিনিকে ম্যানিপুলেট কৰিবলৈ ট্ৰাই কৰিব লাগিব এবাৰ ইয়াত কি ডাটা দিয়া আছে নিউমাৰেটৰত আছে তোমাৰ x স্কয়াৰ x কিউব minus x স্কয়াৰ plus x minus 1 সো ইয়াত এটা বস্তুৱে তোমাৰ কামত আহিব যদি পলিনোমিয়েল তোমাক যদি দিয়া থাকে হেতু হৈছে ফ্যাক্টৰাইজেশন মানে কি এটো সৰু ক্লাছত তোমালোকে পাইছিলা ফ্যাক্টৰাইজেশন ক্লাস 8 ত পঢ়িছা ক্লাস 9 ত পঢ়িছা ক্লাস 10 ত পঢ়িছা আকৌ এবাৰ মই ৰিমাইন্ড কৰি দিছো যে ফ্যাক্টৰাইজেশন মানে হৈছে যদিহে কিছুমান নাম্বাৰ যদি প্লাস বা মাইনাসত থাকে ইহঁতক মাল্টিপ্লিকেশন আনিবলৈ ট্ৰাই কৰিব লাগে কি কলো যদিহে কিছুমান নাম্বাৰ যদি প্লাস বা মাইনাসত থাকে বা কিছুমান ভেৰিয়েবল যদি প্লাস বা মাইনাসত থাকে ইহঁতক মাল্টিপ্লিকেশনত আনিবলৈ ট্ৰাই কৰিব লাগে আৰু হেতুই হল ফ্যাক্টৰাইজেশন So hetuke moi try koru numerator first duta quantity pra jodi moi eta x square common lo it would be x minus 1 plus backot thaki gol tomar x minus 1 etuk moi eko tasai kora nai but front tour pra moi x square ta common lo loge loge x minus 1 hoy gol toloto x minus 1 hoy gol himantu dekhar loge tomar mind ot blink hoy jabo lagibo je okay denominator x minus 1 ase numerator duta x minus 1 pai golo কি কলো ডেনোমিনেটৰ এটা x - 1 আছে আৰু নিউমাৰেটৰ দুটা x - 1 পাই গলো আৰু হে দুটা কমন লৈ কাটি দিব পাৰিম হেতু ইমিডিয়েট মাইন্ডত আহিব লাগিব সোৱা কেনেকৈ কৰিম a পাৰ্টটোত এটা x - 1 আছে a পাৰ্টটোত এটা x - 1 আছে কমন লৈ ললো মানে কি তাক নাইকিয়া কৰি দিলো এডখৰ পৰা উঠাই লৈ গলো ইয়াৰ পৰা উঠাই লৈ গলো যদি উঠাই লৈ গলো তো থাকি গল কি তাত x স্কয়াৰ x - 1 ৰ পৰা যদি মই x - 1 উঠাই লৈ গলো তো তাত ডেফিনেটলি থাকি গল এটা x স্কয়াৰ কি থাকি গল এটা x স্কয়াৰ আৰু ইয়াৰ পৰা যদি x - 1 উঠাই লৈ গলো তো তাত কি থাকি গল একো নাই মানে মাল্টিপ্লিকেশনৰ সদায় 1 এটা থাকি যায় সো ইট উইল বি 1 divided by x minus 1 dx হৈ গল এটা দেখাত অকমান পাৰিম লাগিছে ডেফিনেটলি কিয় কাৰণ x - 1 কাটিব পৰা হৈ গল আমি আৰু লাষ্টত যদি থাকি গল তোমাৰ ওচৰত এটা বস্তু এটা যে x square plus 1 dx এটা এটো ইন্টিগ্ৰেশন কৰাত কাৰো প্ৰবলেমে নাই আমি কিমান কোৱেশ্চনস কৰি পেলালো আগৰ ভিডিও আৰু এটো ভিডিও এনেকুৱা সহজ সে ইন্টিগ্ৰেশন তো দুইটাতে দি দিব লাগে x square plus dx integration of dx 1 dx মানে dx ডাইৰেক্ট dx এ লিখি দিলো আৰু ই ডাইৰেক্ট ফৰ্মুলাত গুছি গল x to the power 3/3 plus x plus c this is the answer so এই ফৰ্মুলা খিনি তোমালোকে মনত ৰাখিবা লাষ্টৰ আগৰ ভিডিওৰ কোৱেশ্চনস খিনিও পঢ়িবা আৰু আজি অলপ এডভান্স আগৰ ভিডিওতকৈ অলপ এডভান্স কোৱেশ্চন আমি চালো নেক্সট ভিডিওত আৰু এডভান্স কোৱেশ্চন চাম আৰু লাহে 4-5 ভিডিওৰ পৰা আমি একচুয়াল ইন্টিগ্ৰেশনৰ এন্টাৰ কৰিম যত
বহুত বেছি কনসেপচুৱেল কোৱেশ্চন আমি শিকিব লাগিব আৰু ঘৰত সদায় প্ৰেক্টিছ কৰাটো মাষ্ট ইন্টিগ্ৰেশন যদি ঘৰত সদায় প্ৰেক্টিছ নকৰা তেতিয়াহলে ইন্টিগ্ৰেশন কেতিয়াও জীৱনত নোৱাৰিবা ঠিক আছে ওকে আকৌ নেক্সট ভিডিঅ'ত লগ পাম